লামডিং বদরপুর পাহাড় লাইনৰ যি নিউ হাৰাংগাজাও যি এৰিয়া আছে এই নিউ হাৰাংগাজাওত যোৱা 20 জুলাই তাৰিখে ভূমিস্খলন হৈছিল আৰু এই ভূমিস্খলনৰ কাৰণে ৰেলপথৰ বহুতো ক্ষতি হৈছিল আৰু এই ক্ষতিৰ কাৰণে ৰেল চলাচল ব্যাহত হৈছিল যদিও 23 জুলাই তাৰিখে আকৌ হৈছিল অৰ্থাৎ 20 জুলাই তাৰিখে লাইন 1ৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু 23 জুলাই যেটো হৈছিল 23 জুলাইৰ কাৰণে লাইন 2 অৰ্থাৎ 3টা লাইন আছিল আৰু 3টা লাইনৰ ভিতৰত বৰ্তমান 2টা লাইন ব্যাহত হৈছে ৰেল চলাচল 2টা লাইনৰ তলৰ মাটি ঘুচি গৈছে এয়া যদি মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আছে মই যদি তেওঁক অনুৰোধ কৰোঁ এই গোটেই যেটো পৰিস্থিতি এই গোটেই পৰিস্থিতিটো দেখিলে আপোনালোকে হয়তো গম পাব যে আচলতে হাৰাংগাজাও নিউ হাৰাংগাজাও ষ্টেচনৰ ওচৰত ৰেলৰ ভাষাত হৈ গ'ল ট্ৰেক সেটেলমেণ্ট যেটো হৈছে তাৰ বাবে ৰেল চলাচল ব্যাহত হৈছে আজি প্ৰায় 14 দিন ধৰি পাহাড় লাইনত ৰেল চলাচল ব্যাহত হৈ আছে ট্ৰেইন লাইন খোলা আছে ৰেল যদিও চলি আছে কিন্তু টাইম টেবুলো ঠিক নাই আৰু টাইম টেবুল নথকাৰ কাৰণে বৰ্তমানে কিছুমান ট্ৰেইন ৰেল কৰ্তৃপক্ষই ইতিমধ্যে কেনসেল কৰিছে আৰু কিছুমান ট্ৰেইন চলি আছে কিন্তু কিছুমান ট্ৰেইন চলিলেও কিন্তু ট্ৰেইনৰ টাইম টেবুল কিন্তু এতিয়ালৈকে ঠিক থকা নাই প্ৰায় ট্ৰেইনবোৰ কেনসেল কৰি দিয়া হয় বা টাইমবোৰ সলনি কৰি এতিয়া ৰাইজ সমস্যাত পৰিছে আৰু এই ৰেলপথ কেতিয়ালৈ আচলতে সুচল হয় এতিয়া যদিও কোৱাটো টান কিন্তু ৰেল কৰ্তৃপক্ষই ইতিমধ্যে টাৰ্গেট দিছে যে অহা 9 আগষ্ট তাৰিখে হয়তো 2 নম্বৰ যি ট্ৰেক আছে এই ট্ৰেকটো হয়তো তেওঁলোকে সুচল কৰাত সক্ষম হ'ব আৰু 25 আগষ্ট তাৰিখে হয়তো তেওঁলোকে সম্পূৰ্ণভাৱে যদি বৰষুণ নহয় তেতিয়াহ'লে 25 আগষ্টত তেওঁলোকে নিউ হাৰাংগাজাওৰ এই যে 200 মিটাৰ যি এলেকা আছে এই এলেকা সুচল কৰাৰ ক্ষেত্ৰত হয়তো তেওঁলোকে সক্ষম হ'ব আৰু তেতিয়া হয়তো ক'ব পাৰিব যে কেতিয়াৰ পৰা পাহাড় লাইনৰ ৰেল চলাচল স্বাভাৱিক হ'ব আৰু এয়া নতুন নহয় আচলতে আমি যদি পাহাড় লাইন বা ডিমা হাছাওৰ যদি আমি অতীতৰ ইতিহাসবোৰ চাওঁ তেতিয়ালৈ দেখা পাওঁ যে প্ৰতি বছৰে কিন্তু এই ধৰণৰ ঘটনা ঘটি থাকে কিন্তু তাৰ পাছতো আচলতে ৰেলে যি ব্যৱস্থা ল'ব লাগে আচলতে ৰেলে যি ব্যৱস্থাবোৰ লৈছে ৰেলৰ যি টেকন'লজি থাকিব লাগিছে আজি উন্নত হৈছে আমাৰ টেকন'লজি কিন্তু ৰেলে কিন্তু সেই উন্নত টেকন'লজি কি ধৰণে ব্যৱহাৰ কৰিছে এয়া কোৱাটো কিন্তু এই মুহূৰ্তত টান তথাপি আমি আশাবাদী যে হয়তো 25 আগষ্টৰ ভিতৰত হয়তো সুচল হ'ব পাহাড় লাইন নিউ হাৰাংগাজাওৰ পৰা মই পংকজ কুমাৰ দেৱ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ